वेलकम बैक टू माय यूट्यूब चैनल। आज আকৌ আপোনালোকক মই দেখাবলৈ গৈ আছো নেগেটিং মন্দিৰ যি গোলাঘাটৰ দেৰগাঁৱত আছে। এয়া চাওক বান্দৰ বহি আছে। ওপৰ এই ষ্টেপ দেখিছেনে? ওপৰ ষ্টেপ ওপৰলৈ গুচি যাম আৰু ওপৰ ষ্টেপৰ পৰাই মই দেখি পাম শিৱদৌল। কি স্বৰ্গদেউ প্ৰতাপ সিংহই পুনৰ নিৰ্মাণ কৰিছিল। চাওক মই পালোহি। এই ওপৰৰ পৰা মই এবাৰ দেখাই দিছো। এয়া এই দূৰত দেখিছে নহয়, তাতে সৰু গেট এটা আছে। এই গেটটোৰ পৰা সোমাই গ'লে আমি শিৱদৌল পামহি। এয়া চাওক মই ভিতৰলৈ গৈ আছো। ভিতৰত গৈ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম কি কি আছে তাত, কি কি দেখিব চাবলগীয়া বস্তু আছে। এয়া চাওক শিৱদৌল নেগেটিং 1751 চনত বনোৱা হৈছে। এয়া চাওক ষ্ট্ৰাকচাৰখিনি চাওক শিৱদৌলৰ নিচিনা হয়। শিৱসাগৰত যি শিৱদৌল আছে তেনেকুৱাই হয়। এয়া চাওক ইটাখিনি পাতল পাতল। এই চাওক ছাগলী এজনীও আছে। এই ছাগলী এগালমান আছে ইয়াতে। দুজনীমান চেল্ফি মাৰি আছে। ইয়াতে বহি আছে, বহা জেগা আছে। ইয়াত ধুনীয়া এটা পৰিৱেশ। ইয়াতে নেম ফ্লগত কি লিখা আছে বা প্ৰতাপ সিংহই এই দৌলটো বনাইছিলে। এয়া চাওক মই বাহিৰৰ পৰা ঘূৰি ঘূৰি আপোনালোকক দেখাওঁ। ইয়াতে কি জুং ষ্ট্ৰাকচাৰটো ধুনীয়া লাগিছে। এয়া চাওক কি ইয়াতে হাঁহ কণী বৰালি মাছৰ কণী দি যি চিমেণ্ট বনায়। এয়া ষ্ট্ৰাকচাৰ এই শিৱদৌল যেনেকৈ বনাইছে তেনেকেই চাগে বনাইছিলে। এয়াও এতিয়া বৰ্তমান ৰিপেয়াৰিং কৰিছে। এই গ্ৰিলৰ ভিতৰত বা কি আছে, চাবিত তলা মাৰি আছে। ইয়াতে তলা মাৰি থোৱা আছে। ইয়াত ফটো ফ্ৰেম নিচিনা লাগিছে। ইয়াত আগত চাগে এনেকুৱা আৰ্ট আছিলে, পকা কিবা আছিলে চাগে। এয়া চাওক ইয়াৰ লগতে ৱালত বিভিন্ন ধৰণৰ আৰ্ট কৰা আছে। এয়া চাওক মূৰ্তি খটি বনোৱা আছে। মই বাহিৰৰ পৰা আপোনালোকক গোটেই চাৰিওফালটো দেখাবলৈ চেষ্টা কৰি গৈ আছোঁ। ইয়াতো মানে ফটো ফ্ৰেম আছে। ইয়াতে আগত চাগে অঁকা আছিলে, বহুত দিন হ'লতো নাইকিয়া। এই সৰু সৰু মন্দিৰ যে আছে তাত দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ এনেকৈ সৰু সৰু ভাগ কৰা আছে। এই আমাক এই তাতে থকা পূজাৰী কেইজনে কৈ দিছিলে। এয়া চাওক লগতে ইয়াত কিন্তু বহুত ডাঙৰ এই চাওক কঁঠালৰ গছ আছে। এই ডাষ্টবিনো দিয়া আছে। ইয়াত কঁঠাল আছে। বান্দৰ বহুত আছে ইয়াত। বান্দৰৰ কাৰণে ভাল হৈছে, কঁঠাল গছ আছে যিহেতু। এয়া চাওক হেল্ল' চমু। ইয়াত মই ভিতৰত গৈ নেদেখালোঁ যিহেতু মন্দিৰ ভিতৰত দেখাবলৈ বেয়া। এয়া বাহিৰত মানুহ বহি আছে। এয়া চাওক এই ভিতৰত এই পূজাৰীবোৰ বহি আছে। ইয়াত কি হ'ল, কামাখ্যা মন্দিৰৰ নিচিনা হয়। কামাখ্যা মন্দিৰত যেনেকৈ পূজাৰীবোৰে পইচাৰ কাৰণে অকণমান টনা আজোৰা লগায়, তেনেকুৱা ধৰণৰ অকণমান পৰিৱেশটো মই পালোঁ। ইয়াত বেয়া লাগিলে, মানে একেবাৰে বেয়া বুলি ক'ব নাযাওঁ, বাট এইটো অকণমান পৰিৱেশটো তেনেকুৱা ধৰণৰ পালোঁ। আপোনালোকে আমাকে তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে নে নাজানো, কিন্তু ইয়াত তেনেকুৱা ধৰণৰ ব্যৱহাৰ এটা পালোঁ।